এয়া হৈছে আমাৰ অম্বিকাগিৰি য়োগা চেণ্টাৰ। আপোনালোকক সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। এইবিলাক আমাৰ মানে কি য়োগা চেণ্টাৰতে থকা বাসিন্দাসকলে বনাইছে, খুব সুন্দৰভাৱে বনাইছে। এখন আলোক্য শক্তি অৰ্পণ আমি শুনো আহকচোন আৰু চাওঁ। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰত নিজৰ অধীনলৈ নিবলৈ আৰম্ভ কৰে। ১৯বিংশ শতিকাৰ মাজভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ উপনিৱেশত পৰিণত হৈছিল। ভাৰতীয়সকলেও ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত জঁপিয়াই পৰি এই সংগ্ৰাম এক দীঘলীয়া সংগ্ৰাম। মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, আজাদ, সুভাষ বসু, জয়প্ৰকাশ, সৰোজিনী নাইডু, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকন, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী আদি শত শত সংগ্ৰামী তথা শত শত শ্বহীদৰ ত্যাগৰ বিনিময়ত, ৰঞ্জিত ৰক্তৰ বিনিময়ত স্বাধীন ভাৰতত আজি জন্ম আমাৰ। এই শত শত স্বাধীনতা সংগ্ৰামীৰ সম্পূৰ্ণ সহযোগী যোদ্ধা আছিল আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নাট্যকাৰ, সংগীতজ্ঞ, সুৰকাৰ, গীতিকাৰ, বিপ্লৱী কবি, যিয়ে ১৮ বছৰ বয়সতে গীত লিখিছিল, যিয়ে ১৮ বছৰ বয়সতে ভাৰতৰ অসহযোগ আন্দোলনত যোগ দিছিল। সেইজন জ্যোতিপ্ৰসাদে সংগ্ৰামী ডেকা শক্তিক উদ্বুদ্ধ কৰিবলৈ ৰচিছিল। শক্তিশালী ভাৰত ওলাই আহা সন্তান তুমি বিপ্লৱৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ।
की जय। भारत माता की जय। वंदे मातरम। वंदे मातरम। मातरम मातरम वंदे मातरम। मातरम मातरम वंदे मातरम। जय अखम जय अखम जय जय अखम अपना सिर झुकाया है मिट्टी में मिल जाते हैं तेरा वैभव सदा रहे माँ वंदे मातरम वंदे मातरम वंदे मातरम भारत वंदे मातरम जय भारत वंदे मातरम भारत वंदे मातरम जय भारत वंदे मातरम वंदे मातरम भारत वंदे मातरम जय भारत वंदे मातरम भारत वंदे मातरम जय भारत वंदे मातरम শুনবা নাখায় থ্যাংক ইউ বাসা আমার হয় দেখা তোরা বারে প্রিয়ে এই জনম মহিয়ার পূর্ণয়া তুমি তোরা গভীৰ লোৱা ব্ৰেড লোৱা নাই পৰি যাব নহ'লে এই জন